মধ্যমাংস যাৰ ভোজন আয়েনো ৰাক্ষসী কৃষ্ণে তাইৰ পিলাস্তন মাৰিবে আখিলা তথ পিতু দিলা গতি হেনয় কৃষ্ণৰ পদে অনচাৰু কমতি। হে প্ৰভু ভগৱন্ত, যিসকল ৰাক্ষস, যিসকল অন্যায়, যিসকল দুৰাচাৰ, এই সকলোকো তুমি দমন কৰিবলৈ আহি আজি মহা সাধু সন্তক তুমি যি উপকাৰ কৰিলা, তাৰ বাদে আমি আজি তোমাক একেবাৰে নতশিৰে তোমাৰ ওচৰত শৰণ লৈছোঁ। আমাৰ মাজত চাব ৰাক্ষস, দানৱ, ভূত, পিশাচ দেহত ভৰি আছে। এই সোপাক আমি দমন কৰিব যদি পৰা নাযায়, তেতিয়াহ'লে তোমাৰ ওচৰত শৰণ ল'লে আমাৰ কামত নাহিব। সেইকাৰণে কৈ আছে, সেই বন্ধুসকল, 6টা গৱলীয়া হাতী আছে, এই 6টা বলীয়া মহ আছে। 6টা বলীয়া মহক আপোনালোকে এখন বাৰীত এৰি দিয়ক, সি 6টাই চব পিনে গৈ একদম শিঙে গৈ পেলাই আপোনাৰ কলগছৰ পৰা বাগৰি একে শেষ কৰি পেলাব। এই 6টা বলীয়া মহ হ'ল 6টা ৰিপুহ, কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য। এইসকলক 6টা বলীয়া হাতী বা বলীয়া মহৰ লগত তুলনা কৰিছে। ইমান বল তেওঁলোকক যদি আমি যোগ প্ৰাণায়ামৰ দ্বাৰাই হওক, খাদ্য সম্ভাৰৰ দ্বাৰাই হওক, তেওঁলোকক যদি দমন কৰিব পাৰোঁ, তেওঁলোকক যদি অস্ত্ৰ হিচাপে মই চলাব পাৰোঁ, তেতিয়াহ'লে আত্মাক গতি দিব পাৰিম। আৰু যদি কেনেবাকৈ সেই 6টা ৰিপুৱে আপোনাক চলাই থাকে, একেচোতে যায় নৰকত পেলাই হাবু ডাবু খুৱাই আমাক মৃত্যু মুখলৈ ঠেলি দিব বুলি আজি মহান কিতাপভাগে আমাক বুজাই আছে। কৃষ্ণ কৃষ্ণে কহিলন তয়নতে সপ্তমৱাই ধাত ব্ৰহ্মকৰ্মই আদি যে প্ৰদাৰ্থ গোটা সাতৰিব পাৰ্থে বোলে শুনিও ক দৈব কিৰ সুত কাক বুলি ব্ৰহ্মকৰ্ম কোনৱদিভূত। হে প্ৰভু ভগৱান, তুমি দৈৱকী পুত্ৰ পৰম কৃষ্ণ, তুমি আজি কোৱা, মোৰ বহুত সংশয় হৈ আছে বুলি অৰ্জুনে সুধি আছে যে ব্ৰহ্মকৰ্ম কি আৰু অধিভূত কি, তুমি মোক সুন্দৰকৈ বুজাই দিয়া বুলি আজি অৰ্জুনে কৃষ্ণক সুধি আছে। অধিদেৱ আধ্যাত্মক জানিকে নমত অধিযজ্ঞ ভিন্ন কৰি কহিলা পূৰ্বত কৃষ্ণে বোলে পাৰ্থ কিনো পুছিলা মৰ্ম যিগুটয় খৰ নিষ্ঠে সেই গোটা ব্ৰহ্ম হৰিব। ব্ৰহ্ম বহু প্ৰকাৰ, যি গোটা আজি বাংময় মূৰ্তি হিচাপে মোৰ বাক্যবিলাক আজি গীতা শাস্ত্ৰ ভাগৱতত লিখা আছে, এই হ'ল অক্ষৰ ব্ৰহ্ম। প্ৰতিটো শব্দ, প্ৰতিটো কথাই প্ৰভু ভগৱন্তৰ অক্ষৰ ব্ৰহ্ম। ৰাম কৃষ্ণ এইবিলাক হ'ল একোটা অক্ষৰ ব্ৰহ্ম। মই আখৰ ৰূপে তাত আছোঁ ব্ৰহ্ম হৈ। তাক তোমালোকে ধুনীয়াকৈ শ্ৰৱণ কীৰ্তন কৰিবা সাধু সংগৰ মাজত, তোমালোকে পৰম ব্ৰহ্ম কথাটো তোমালোকে তেতিয়া লাহে লাহে বুজিবা বুলি আজি কৃষ্ণই অৰ্জুনক সুন্দৰকৈ বুজাই আছে। কৃষ্ণই অৰ্জুনক বুজোৱা মানে আজি আপোনাক হ'বই একোজন অৰ্জুন।
এই অৰ্জুনকে আজি কৃষ্ণই জ্ঞান দি আছে। গতিকে আপোনালোকে যদি ইয়াতে আহি একান্ত মনে যদি কথা বতৰা নাপাতি যদি একান্ত মনে যদি আজি কৃষ্ণ গুণানুকীৰ্তন যদি 10 মিনিট 5 মিনিট 1 মিনিট যদি একান্ত মনে শুনি ইয়াৰ পৰা যদি দুটি জ্ঞান লৈ যাব পাৰে, ইহকাল পৰকাল ভাগ্যৱান ভাগ্যটিপতি হ'ব পাৰিব। আৰু ইয়াতে যদি আহি আমি যদি বাহিৰা গ্ৰাম্য কথা পাতি চাহ তামোল খোৱা পে আদি কৰি যদি হুলস্থুল কৰি যাওঁ, তেতিয়াহ'লে একেবাৰে শূন্য হয়। সেইকাৰণে এজন পৰীক্ষিতে 84 দিন একান্ত মনে ভাগৱত শুনি তেওঁ আত্মাক গতি দিব পাৰিছিল। গতিকে আমিও পৰীক্ষিতৰ দৰে যিখিনি সময় শুনো একান্ত মনে যদি আমি শুনিব পাৰোঁ, বহুসকল অহা জনমত আকৌ এজন ভাল সাধু গুৰু বৈষ্ণৱ গৰ্ভত জন্ম লৈ মালভোগ কল আপেল আঙুৰ খাই ধুনীয়াকৈ থাকিব পাৰিম। আৰু যদি তাকে নকৰোঁ, অহা বছৰ শিয়াল কুকুৰ গাহৰি পেটত জন্ম লৈ আমি 20টা বৰ কচু খাই থকা বাহিৰে আমাৰ গত্যন্তৰ নাই বুলি আজি কৃষ্ণ অৰ্জুনক সুন্দৰভাৱে বুজাই আছে। সবাকো ব্যাপী আজিতো আছে নিৰন্তৰ জাতো নচলয় এতে বুলয় অক্ষৰ কৃষ্ণে বোলে অক্ষৰ যে ব্ৰহ্ম কৰি বোলে সবাক ব্যাপীয়াও আছে এতে কণ চলে। কৃষ্ণে বোলে অক্ষৰ যে ব্ৰহ্ম কৰি বোলে সবাক ব্যাপী আছে এতে একো নচলে। গতিকে এই ব্ৰহ্ম অক্ষৰটো কোনো চলাচল নাই। যেনেকৈ আজি এজন যে স্থাৱৰ আৰু জংগম, যিবিলাক স্থাৱৰ আমাক দুটা ভাগে বুজাই আছে। স্থাৱৰটো হ'ল আপোনাৰ লৰচৰ হ'ব নোৱাৰে, জংগমটো হ'ল লৰচৰ কৰিব পাৰে। যেনে এজোপা গছ স্থাৱৰ, তেওঁ ক'তো জেগাত নাযায়, তেওঁ একেই জেগাতে থাকে। কিন্তু আমি জীৱ জন্তু পোক পৰুৱা মানুহ দুনু গৰুবিলাক লৰচৰ কৰিব পাৰোঁ, হয়নে? আমাক কৈ আছে জংগম। আৰু আজি এই আখৰ সোপা এই ভাগৱত ভাগো লৰচৰ নহয়। ইয়াক এজন সাধুগুৰু বৈষ্ণৱে ইয়াক ধুনীয়াকৈ চৈতন্য কৰি এই আখৰ বাংময় মুক্তি বস্তুটো ভকতৰ আগত প্ৰকাশ হয়। গতিকে সেই সাধুগুৰু বৈষ্ণৱসকল কৌটি কৌটি জন্ম পুণ্যৰ ফলত আজি মানৱ জন্ম পাই আমি কি কৰাটো উচিত? আমি মালভোগ কল খোৱাটো চিন্তা কৰাটো উচিত। আমি গৈ কিছুমান বেয়া খাদ্য ভৰাই থৈ আমি দেহটো অপবিত্ৰ কৰি আমাৰ দেহত থকা সেই যিটো মণিকূট, এই মণিকূটত যদি আমি কিছুমান বেয়া খাদ্য সোমোৱাই দিয়া যায়, প্ৰভু ভগৱন্ত ৰাধাকৃষ্ণ ইয়াৰ পৰা ওলাই বাহিৰ হৈ আহে। আৰু আজি সেৱকীসকলৰ আমন্ত্ৰণ ক্ৰমে আজি আমাৰ যিজন দেউৰী তেওঁ ইয়াতে কি অৰ্চন কৰিছে? মাহ প্ৰসাদ ধূপ দীপেহে অৰ্চন বৰ্ণন কৰিছে। ইয়াতে কোনো অন্য বস্তু দিয়া নাই। ঠিক তেনেকৈ আমাৰ এই ভাগটো মন্দিৰ বুলি ধৰি লওক। এই মন্দিৰত কি সোমায়? মালভোগ কল আপেল আঙুৰ গজনমুখী আহাৰ আপোনালোকে গ্ৰহণ কৰক। দেহা দেখিব কটকটীয়া, দেহা দেখিব সুন্দৰ, কোনোদিনে আপোনাৰ ৰোগ ব্যাধি নহ'ব বুলি আমাক সুন্দৰকৈ বুজাই আছে কৃষ্ণ। জীৱকে সেই আত্মা বোলে জনা স্বভাৱতে ভোক্তা ৰূপে অদেহতে আমাৰ জীৱটোকে আত্মা বুলি কৈছে। আত্মাক কোনো ভিন পৰ নাই। সেই সাধুসকল গাইবোৰৰ ৰংহে বেলেগ, বগা কলা হালধীয়া ক'লা অনেক ৰঙৰ গাই আছে, কিন্তু গাখীৰখিনি খীৰাই চাওক বগা। আত্মাবোৰো তেনেকুৱা। এইটো ছাগলীৰ আত্মা, এইটো মানুহৰ আত্মা, এইটো গাহৰি আত্মা, কোনো ভেদ নাই। সেইকাৰণে কৈ আছে কোনো জীৱ জন্তুক আপোনালোকে নিন্দা বাসনা নকৰিব, হয়নে? শিয়াল কুকুৰক গদ্ধবৰ আত্মাৰাম, আপুনি সেইটোকো আপুনি নমস্কাৰ কৰক। কুকুৰটো আহিলেও আপুনি বেয়া নকৰিব, পাৰিলে এমুঠি দিয়ক, নোৱাৰিলে বাবা যা গৈ যা বুলি কওক। তেনেভাৱে যদি আমি ভক্তি কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ এই মানৱ জন্ম লোৱা সফল হ'ব। আৰু যদি আমি
আমি যদি সকলোকে আমি দয়া কৰিব নোৱাৰোঁ তেতিয়াহ'লে মনুষ্য নামটো সলনি হৈ যাব। সেইকাৰণে কৈ আছে আজি মেধি দেউৰীয়ে খুব ধুনীয়াকৈ তুলসী ধুনীয়া ধুনীয়া পুষ্প দি আজি সেৱা ভক্তি কৰিছে। এই গোসাঁইসকল বাহ্যিকত আজি আমাৰ এই ফুল পুষ্প, কিন্তু আমাৰ আভ্যন্তৰীণ আমাৰ চাৰিপাহ ফুলেই দৰকাৰ হয়। ৰামেশ্বৰ পাঠকে গাই গৈছিলে প্ৰথম পুষ্পৰ নাম ইন্দ্ৰিয় দমন, হয়নে গোসাঁইসকল? এই পাহ ফুল আমাক লাগিব। দ্বিতীয় পুষ্প নাম হ'ল হিংসা নিবাৰণ, এই পাহ হ'ল দ্বিতীয় পুষ্প। তৃতীয় পুষ্প হ'ল প্ৰাণী দয়াময়, সকলোকে আপুনি পানী কম দেখক। চতুৰ্থ পুষ্প পাহি নাম হ'ল সমা নামে পুষ্প। এই চাৰিপাহ ফুল যদি মই অধ্যয়ন কৰি যদি ভকতৰ কামত লগাব পাৰোঁ, সৰুজনকো বাবাও কৃষ্ণ, ডাঙৰজনক গোসাঁই ক'ত যায়হি, সাধুজনকো সাধু ক'ত যায়, তেতিয়াহ'লে প্ৰাণী দয়াময়। যদি কুকুৰ এটা অহাৰ লগে লগে আপুনি যাওঁ, প্ৰাণী দয়াময় নহ'ল, হয়। গতিকে সকলোকে আমি দয়া ক্ষমা সত্য শৌচভাৱে যদি আমি সকলো লগতে যদি সেই প্ৰাণী দয়াময়টো হ'ব পাৰোঁ, এই মনুষ্যজনম অহা বছৰ দৌৰি দৌৰি পাব। আৰু যদি তাকে আমি কোৱা নাযায় অহা বছৰ মই মৰা সময়ত যিটো নাম লৈ মই যাম, সেই গৰ্ভতে মই জন্ম লৈ এনেকুৱা ৰাইজ ডাঙে টাঙন খাম। গতিকে সেই প্ৰভুসকল এই মৃত্যু যান্ত্ৰণাটো সাৰিবৰ কাৰণে এতিয়াই পৰাই আমি অভিনয় কৰিবা, ৰিহাৰ্চেল কৰি থাকিব লাগিব। এইবিলাক হ'ল ৰিহাৰ্চেল। যে আমি আজি এইখিনিতে এখন স্কুল আছে, তাত একদম সৰু সৰু ল'ৰা ছোৱালী সোপা আহি একে ৰাতিপুৱাবে ক খ বহে। যিটোৱে ভালকৈ পঢ়ি আছে সি হয়তো এসময়ত মেট্ৰিকত ডিষ্টিংশ্যনো পাব পাৰে, লেটাৰো ল'ব পাৰে, ডাঙৰ ডাঙৰকৈ পঢ়িব পাৰে। যিটোৱে আহি আকৌ ফুচুক ফাচাক তোলমুল কৰি থাকে, আহি টোপনিয়াই থাকে, সি যাই পেলাই একেবাৰে মানে মেট্ৰিকতে যায় ফেইল মাৰে, হয়। একেখিনিয়ে বস্তু মোৰ দেহত যিখিনি অংগ প্ৰত্যংগ আছে, মোৰ মাথাটোতো 10,000 সিয়া উপসিয়া আছে, সকলোৱে একে সিয়া আছে, কিন্তু তাই কিছুমানে মানে সেই ব্ৰেইনটোত মানে গোটেই সিয়া সোপা মানে ধুনীয়া হৈ থাকে, আৰু কিছুমানৰ তাই কেইডালমান সিয়া মানে ঘূনে খাই মামৰে ধৰাৰ কাৰণে তেওঁ চলাব নোৱাৰে। গতিকে আমাক কৈ আছে সেই গোসাঁইসকল ব্ৰেইনত থকা বস্তুখিনি কেতিয়াও ঘূনে ধৰিব নিদিব, মামৰে ধৰিব নিদিব। সৎ কামত লগাই থাকক, প্ৰভু কামত লগাই থাকক, তেতিয়াহ'লে আপোনাৰ সেই ব্ৰেইনটো সদায় ৱাছ হৈ চকচকীয়া হৈ থাকিব, হয়। সেইকাৰণে এতিয়া আপোনালোকে চাওকচোন কি সুন্দৰকৈ আপোনাৰ চাকিটো জ্বলাইছে। এইটো প্ৰদীপটো তেওঁ দৃঢ় বিশ্বাসে আজি লগাইছে। যদি মই কওঁ গাখীৰেও চাকি এটা লগাওকচোন, তে গাখীৰ দি পেলাই তাত শলিতা দিলে চাকি জ্বলিবনে নজ্বলিব? জ্বলিব পাৰেনে নোৱাৰে? নজ্বলে। জ্বলাব পাৰিব লাগিব। কেনেকৈ জ্বলিব? যেনে গাখীৰটো আপুনি কি হয়, উতলাই কি হয়, ঘিউ হয়। ঘিউত শলিতা দিলে জ্বলি যায়। প্ৰভু ভগৱন্তৰ নামটো শ্ৰৱণ কৰোঁতে কি হৈ যায়, ঘিউটো গলি একদম পূৰা বেইনিয়ালা হয়। তেনেকৈ শ্ৰৱণ কীৰ্তন এজনে কৈ আছে, এজনে শুনি আছে, এই শুনি পাক আহি কি হয়, তেতিয়া মোৰ মনৰ বন্তি, হৃদয়ৰ বন্তি জ্বলি থাকিব, হয়। সেইকাৰণে আমি পৃথিৱীত আহি যদি খালি খাওঁ, মনটোৱে কৈ আছে কিবা এটা পোৱা হয়, আকৌ চকুকেইটাই কৈ আছে চাউল আহি পিনে এবাৰ চাবলৈ পোৱা হয়। হাতকেইখনে কৈ আছে চালা কিবা এটা কাম কৰিবলৈ পোৱা হয়, কাণকেইখনে কৈ আছে এই সবা শুনা কাম নাই, সেই পিনে যোৱাহে কাম, তেতিয়াহ'লে কামত আহিবনে? নাহে। সেইকাৰণে আমি যি দুদিন পৃথিৱীত জীয়াই থকা যায়, এইকেইদিন আমি সুন্দৰকৈ সাধু গুৰু বৈষ্ণৱ সংগলৈ মহাভাগৱতৰ কথা কৈ এই কলিত হৰিনামেই সাৰ বুলি কৈ আছে। আপোনালোকে মহাভাগৱত শ্ৰৱণ কীৰ্তন কৰক। আজি গীতা পাঠ হ'ল, তাত শ্ৰৱণ কীৰ্তন কৰক, তেতিয়াহ'লে দেখিব একেবাৰে শান্তিয়ে একেবাৰে ভৰপূৰ হৈ থাকিব। তাকে আমাক আজি কৃষ্ণ অৰ্জুনক সুন্দৰকৈ বুজাই আছে। একাদশ ইন্দ্ৰি মায়া মদ অহংকাৰ পঞ্চভূত সূক্ষ্ম পঞ্চ তন মাত তাহাৰ এহিকে 24 তত্ত্ব
দেহ জুত জানিবা দেহকে অধিভূত। এই দেহটো কৈ আছে অধিভূত, ইয়াত যে আছে কালি নাই। যেনেকৈ কচু পাতত পানী অকণমান পৰিলে পানীটো তাত লীন নাযায়, সি সত্য সৰ্ব সাধুগুৰু বৈষ্ণৱতে দণ্ডৱত দণ্ডৱত দণ্ডৱত। এইখিনি বৰ বেয়া। সেইকাৰণে আমি এই সুন্দৰ এই দেহাটোক লৈ আপোনালোকে কোনোদিনে গৌৰৱ নকৰিব গোসাঁইসকল। ই আজি আছে কালি নাই। কালি প্ৰাণ কৃষ্ণ ওলাই যোৱাৰ পিছত কোনোবাই চচুৱাই টানি নি পানীতে উঠাই দিব পাৰে, কোনোবাই নি সমাধিস্থ কৰিব পাৰে, কোনোবাই নি মজবুত চিতাখনত নি টঙনিয়াই পুৰি পেলাব পাৰে। এনেকুৱা এটা সুন্দৰ দেহাক লৈ আপোনালোকে কেতিয়াও অভিমান নকৰিব। দিনটোত 24 ঘণ্টা কৰ্মৰ মাজতে কৃষ্ণ নাম আপোনালোকে জপ কৰিব শিকক। খাওঁতেও কৃষ্ণ, শুওঁতেও কৃষ্ণ, পঢ়োঁতেও কৃষ্ণ, চাইকেলত উঠোঁতেও কৃষ্ণ, বাইকত উঠোঁতেও কৃষ্ণ। দেখিব আপোনাৰ ইয়াকে দিল্লী ইয়াকে চিধা ৰাস্তা গৈ থাকিব পাৰিব। হয়, আৰু যদি মই কৃষ্ণ নাম মই নলওঁ, খোৱা বোৱাতে যদি ব্যস্ত থাকোঁ, তেতিয়াহ'লে মোৰ দেহলৈ অনেক অসুবিধা আহিব বুলি আমাক সুন্দৰকৈ বুজাই আছে। অধিদেৱ জাক বুলি পুৰুষ বৈৰাগ সৰ্বঠায়ে থাকে সূৰ্য মণ্ডলৰ মাজ। তেহু আদি পুৰুষ বৈজ্ঞ দেৱতাৰ পতি, সেই গোটয় অধিদেৱ জানা মহামতি। চাওক, আজি এনেকুৱা এটা সুন্দৰ দেহত এনেকুৱা এটা জ্যোতি হৈ আছে। চাওক, আজি সূৰ্যটো ওলাই আছে, সূৰ্যটো ওলাই থকাৰ কাৰণে মোৰ দেহটো একদম পৰিষ্কাৰ হৈ আছে। এমাহ সূৰ্যটো নলাক, এসপ্তাহ সূৰ্যটো নলাক, দেখিব আপোনালোকৰ কিমান বিজুতি, হয়নে? গতিকে আমি বহু ভগৱন্তৰ সকলো ৰূপ, সূৰ্যই কৈ আছে যে সূৰ্যটোকো কৈ আছে ময়ে ৰূপ, নদীখনো ময়ে ৰূপ, আৰু চন্দ্ৰও ময়ে ৰূপ। পৃথিৱীত যিমান বস্তু আছে মোৰেই চলনাতে বহু চলি আছে। গতিকে যদি আমি আজি চন্দ্ৰক অপমান কৰোঁ, আজি যদি সূৰ্যক অপমান কৰোঁ, কাৰোবাক যদি অপমান কৰোঁ, ভগৱন্তকে অপমান কৰা হ'ল। হয়, সেইকাৰণে সেই গোসাঁইসকল মই বাৰু এটা কথা কওঁ, যমদগ্নি ৰজা, যমদগ্নি ঋষি, যমদগ্নি জুইগম, তেওঁ ভাৰ্যাগৰাকীৰ নাম ৰেণুকা। ৰেণুকা যেতিয়া পূজা অৰ্চনা কৰিবলৈ কাষত কলহটো লৈ পেলাই যেতিয়া এখন নদীত গৈছিলে গা পা ধুই পানী এপল আনিব, সেই পানীখিনিয়ে যমদগ্নি ঋষিয়ে মানে থাপনাত পানী দি পূজা পাতল কৰিব। কিন্তু এনে দুৰ্ভাগ্য, তেওঁ গৈ নদীত দেখিলে যে অপেশ্যাসকলে তাত একেবাৰে নানান লীলা কৰি আছে। লীলা কৰি থাকোঁতে তেওঁ মনত চঞ্চল ভাৱ আহি গ'ল। চঞ্চল ভাৱ আহি গ'ল যেতিয়া তেওঁ যেতিয়া কলহটো লৈ আছিলে, তেতিয়া এই চঞ্চল ভাৱৰ পাপটো পানীৰ লগত যোগ হৈ গ'ল। গতিকে আপোনালোককো কৈছোঁ, যদি আজি আপোনালোকে ইয়াতে থাকি যদি ঈশ্বৰ গুণানুকীৰ্তনৰ বাহিৰে যদি বেলেগ শুনে, তেতিয়া সি পাপত পৰিণত হয়। সেই পাপৰ বস্তুটো আহি ইয়াত পূজা নহয়। সেইকাৰণে এওঁ ধ্যানত বহি গম পাই গ'ল, বাহ, মোৰ পৰিবাৰগৰাকী গোসাঁনীগৰাকীক মই পানী আনিবলৈ দিলোঁ, তেওঁ যায় লোকৰ প্ৰেমত পৰি আজি একেবাৰে মানে তেওঁৰ মনত মানে বেয়া ভাৱ আহি গ'ল। তেতিয়া আহি গৈ পৰশুৰামক কৈছে, বাবা তোৰ কথা এটা কওঁ শুনিবি। বোলে কি পিতা আদেশ? যে তোৰ মায়ে কাটি দি। তেতিয়া সি মানে পিতৃ বাক্য ৰাখি একেচোতে কাটি দিলে। কাটাৰ পাছত তেতিয়া বাপেকে কৈছে, বাছা তই পিতৃ ধৰ্ম ৰাখিলি নহয়, কি বৰ লাগে ক? তেতিয়া পৰশুৰামে কৈছে, পিতৃ মোক একো নালাগে, মোৰ মাতৃক আকৌ জীয়াই দিয়ক। বাহ, তোৰ মাতৃৰ প্ৰতি ইমান ভাল, বোলে আৰু এটা বৰ দিম, কহ কি লাগে? তেতিয়া সি আকৌ কৈছে, বোলে পিতাই আৰু এটা বৰ লাগে, মই যে মাতৃক কাটিলোঁ, মায়ে যাতে গম নাপায়,
সেনেকুৱাও কৰি দিব লাগে। তে বাপেকে তেনেকৈ কৈছে। চাওক, যদি একলহ পানী আনি পেলাই যদি তাত পানীখিনিতো যদি পাপ আহি যায়, সেই পানীখিনি যদি পূজা সেৱা নহয়, ভগৱানৰ নামত আহি যদি বেয়া সংকল্প লৈ থকা যায়, তেতিয়াহ'লে সেইজন মানুহ পাপত পৰে। হৰি বল, হৰে কৃষ্ণ। মই অধি যজ্ঞ সভা অন্ত জামি প্ৰৱৰ্তক নিয়ামক ফলদাতা আমি মুকয়ন তো জামি বজানি বুলয় ঈশ্বৰ এই বুদ্ধি নিষ্ঠা ভক্তি অবাহে পুৰুষক। এই সাধু অৰ্জুন, তুমি কৰ্ম কৰি যোৱা, ইয়াৰ ফলদাতা মই। তোমাক যুদ্ধ কৰ্মত লগাইছোঁ, তুমি যুদ্ধ কৰা। ইয়াৰ জয় পৰাজয় মোৰ হাতত। গতিকে আমি মানৱ জন্ম লৈ আমি কৰ্ম কৰিব লাগিব। কি কৰ্ম? প্ৰভু কৰ্ম। প্ৰভু কৰ্মৰ মাজতে ইন্দ্ৰিয় প্ৰৱৰ্তনৰ কৰ্ম, জয় চৈতন্যৰ মাজতে আমি দুই ভাগ কৰ্ম কৰি যাব লাগিব। যি কৰ্ম কৰিলে আনন্দ পায়, যি কৰ্ম কৰিলে দেহটো শান্তি থাকে, যি কৰ্ম কৰিলে ঘৰখন শান্তি থাকে, যি কৰ্ম কৰিলে কোনেও বেয়া নাপায়, এই কৰ্মটোহে কৰিব দি আছে। কিন্তু মই ইয়াতে গৈ মনে মনে কাৰোবাৰ জমাই অকলা নিয়াটো কৰ্ম বুলি নকয়। কোনোবাই ৰঙালাও এবিঘা কৰি থৈছে, এই কোনোৱে দেখা নাই দে, এটা ৰঙালাও ছিঙি জুলিতে ভৰাই লৈ গ'লোঁ, এইটো হ'ল অপকৰ্ম। সেয়া কৰ্মই কোনো গতি নাপায়। গতিকে আপোনালোকে সদায় সত্য কথাহে কওক, সদায় সজ আচৰণ লওক, সদায় সাধুগুৰু বৈষ্ণৱৰ সংগ কওক, জন্মে জন্মে সুন্দৰকৈ আপোনালোকে চলি যাব পাৰিব বুলি আজি সুন্দৰভাৱে বুজাই আছে। আচুক জানিবে নাম লৈ একবাৰ, দেহ যত পাপ আছে চন্ন হুৱে তাৰ, সৰ্বজাজে স্মৰে তাৰ কি কহিবে কথা। মৃত্যু কালে স্মৰণৰ শুনি ব্যৱস্থা। যিসকলে এবাৰ মোৰ নাম লৈ সাধু সংগ কৰে, যিসকলে মোৰ নাম লৈ থাকে, এই মোৰ পৰম ভক্ত প্ৰহ্লাদ ধ্ৰুৱ, হয়নে? গতিকে প্ৰহ্লাদ ধ্ৰুৱ হোৱাৰ কাৰণে আপোনালোকে যত্ন কৰিব লাগিব। যিসকল শিশু এতিয়া জন্ম হৈছে, আইসকলৰ গৰ্ভত বোৱাৰীসকলৰ, তেওঁলোকৰ শিশুটো গৰ্ভতে প্ৰহ্লাদ অসম বনাই আনিব পৰা শক্তি হ'ব লাগিব। তেতিয়াহে সি আহি ইয়াতে দৈত্যশাস্ত্ৰ পঢ়ালেও নপঢ়ে আৰু। এতিয়া আমাৰ শিশুসকলক চাবচোন, কোনোবা স্কুলত গৈ পেলাই পঢ়ালেও সি নপঢ়ে। দ্বিতীয় দিনাখন যেতিয়া মাষ্টৰে এদিন মাৰিব, সেইদিনাখন সি নাযায় আৰু কেইটামান ল'ৰা ছোৱালী দেখিব একদম মাষ্টৰে যি কৈ আছে খনখনকৈ শুনি আছে, দেখিছেনে? এই গৰ্ভস্থিতি দুখ। সেইকাৰণে আমাক কৈ আছে যে কাল সন্ধিয়া সময়ত আপোনালোকে কেতিয়াও বেয়া কথা নক'ব, কাল সন্ধিয়া সময়ত কেতিয়াও বেয়া কৰ্ম নকৰিব, কাল সন্ধিয়া সময়ত বোৱাৰীসকলে কেতিয়াও এইখিনি সময়তে সন্ধিয়া ৱাক কৰি আহোঁ বুলি নাযাব। কাল সন্ধিয়া সময়ত কি হয়, কালে ধৰে। আজিকালি বোৱাৰীসকলক দেখিব বেলি বহাৰ লগে লগে বঢ়িয়া নাইটি পিন্ধি ৰাস্তাই ৰাস্তাই গৰমত অহা যোৱা কৰে। সেই টাইমটো বহুত বেয়া গোসাঁইসকল। সেইখিনি সময়ত আৰু একেবাৰে মানে লংকাপে আৰু ৰাৱণ আহিব নালাগে, ইয়াতে আমাৰ ঢেৰ ৰাৱণ আছে। হাতকৈ হাতখন থাপকৈ ধৰাৰ লগে লগে ৰাৱণে হৰণ কৰা হৈ গ'ল। সেইকাৰণে এইবিলাকৰ পৰা মুক্তি পাবৰ কাৰণে সন্ধিয়া সময়ত যদি এবাৰ ধূপডাল জ্বলাই গোসাঁইঘৰ যদি হৰে কৃষ্ণ কীৰ্তন এটা গাব পৰা যায়, আৰু কোনোবাই কীৰ্তনক বেয়া পায়, তেওঁ যদি লক্ষী চৰিতখনকে যদি অকণমান চাই থাকিব পাৰে, তেতিয়াহ'লে শান্তি পাব। আৰু যিসকলে পিতৃ মাতৃ অবাধ্য হয়, কিনো হয় নাইন বজাৰ পৰা এবাৰ আহোঁগৈ বুলি, তেতিয়া সেইসকলক কেতিয়াবা কলি ৰাৱণে পাই যায়। গতিকে সেইকাৰণে আমি
উঠি অহা প্ৰজন্মসকল যিবিলাক বোৱাৰী জীয়াৰী তেওঁলোকে পিতৃ মাতৃৰ আচৰণটো ল'ব লাগে। পিতৃ মাতৃয়ে কোন দিশে গৈ আছে তেওঁ সকলো আদৰ্শ লৈ যদি ল'ৰা ছোৱালীবিলাকে যায় সেইখন গৃহত কোনোদিনে দুখ নাপায়, সদায় শান্তি হয়। আৰু যিসকলে পিতৃ মাতৃৰ আচৰণ নুশুনে সেইসকলক পদে পদে দুখ হ'ব। সেইকাৰণে চাওক, যেতিয়া ৰাৱণে সীতাক হৰণ কৰি লৈ গ'ল, লক্ষ্মণে সীতা দেৱীক 3ডাল চিন দি গৈছিলে, নেযায় লক্ষ্মণ নিজৰ মাতৃগৰাকী কিবা দুখ হ'ব বুলি। কিন্তু সীতা দেৱী নিজৰ স্বামীৰ কাৰণে তেওঁ অবাধ্য হৈ অলপ বেয়া কথা কৈ দিছিলে। বেয়া কথা কোৱাৰ কাৰণে তথাপিতো জননী তুমি ৰক্ষা হ'বা, 3ডাল চিন দি যাওঁ, এই 3ডাল চিন তুমি পাৰ হৈ নাযাবা। সেই 3ডাল চিন দি লক্ষ্মণ ককায়েকৰ ওচৰত গ'ল। সেই সময়তে বুঢ়া বামুণ হৈ ৰাৱণ আহি মানে ভিক্ষা খুজিলে। আহি এডবো এতিয়া সি আগুৱাই যাব নোৱাৰে, এডবো আগুৱাই যাব নোৱাৰে। তেতিয়া ৰাৱণে কয় অকণমান আগুৱাই আহা, তাৰমানে চিনডাল পাৰ হৈ আহিব লাগে। তেওঁ কয় আকৌ মই যাব নোৱাৰিম। এতিয়া মাইকীসকল আপোনালোকে মন কৰিব, মাইকটো বেছি গুমগুমাই আছে, আপোনালোকে মন কৰিব, মাইকী আইসকল বৰ চঞ্চল, তেওঁলোকৰ হৃদয়টো বৰ কোমল, তেওঁলোকে অকণমানতে মানে পুৰুষৰ কথাত ভুল যায়। হয়, অকণমানতে ভুল যোৱাৰ কাৰণে আজি সীতা দেৱী চিনডাল পাৰ হৈ আহিলে। পাৰ হৈ ৰেখা, কিহৰ ৰেখা? প্ৰথম ৰেখাডাল হ'ল শহু শাহুৰ ৰেখা। গোসাঁইহঁত মনত ৰাখিব, শহু শাহু ইমান ডাঙৰ, যিয়ে শহু শাহুক অপমান কৰে, যিয়ে শহু শাহুক বৃদ্ধাশ্ৰমত পঠায়, যিয়ে শহু শাহুক খোৱা বোৱা ব্যৱস্থা নকৰে, সি এই জনম নহয় 9টা জনমলৈকে শহু শাহু অভাৱ হৈ জন্ম ল'ব লাগিব। এইটো হ'ল শহু শাহু। দ্বিতীয়ডাল হ'ল স্বামীৰ ৰেখা। স্বামীক পাৰ হৈ গুচি গ'ল, যে স্বামী শুই আছিলে একেবাৰে তেওঁ আপোনাৰ তেওঁ স্বামীক চেৰাই গৈছিল। গতিকে স্বামী বাক্য লংঘন কৰিলে সেইগৰাকী নাৰী বিপদ হ'ব। আৰু তৃতীয়ডাল হ'ল আপোনাৰ ধৰ্মৰেখা। দুটা পাৰ হৈ আকৌ ধৰ্মও যেতিয়া পাৰ হৈ গ'ল, লগতে ৰাৱণে নি লগতে চব ফল ডেকা ৰাৱণ হৈ ধৰি লৈ গুচি গ'ল। এতিয়া আমাক কৈ আছে, সেই গোসাঁইসকল আপোনালোকে পিতৃয়ে যদি কয়, মাতৃয়ে যদি কয় বাবাও কাল সন্ধিয়া সময়ত নাৰায়ণ বজাৰ ফালে যাব নালাগিব বাবা, বাছ ঘৰতে থকাটোৱে ভাল। আকৌ কোনোবা এটা সময় যদি নিজৰ মানে জ্যেষ্ঠজনে যদি কয় আজি যাব নালাগে হেয়াত ক'ৰবাত, আজি ঘৰতে থাক, আজি দিনটো ভাল নহয়, যদি মানা যায় তেতিয়াহ'লে একে সুন্দৰ। আৰু যিসকলে মানা নাযায় তেতিয়াহ'লে তেওঁলোকে বিপদত পৰিব বুলি আমাক শাস্ত্ৰ মাধ্যমে আমাৰ আজি বুজাই আছে। নামানিলে পতান প্ৰাণপয়া নত যিটো মূৰ নামলৈ, মূৰ স্বৰূপক পায়া চতুৰ্ভুজ হয়, আচুক মূৰ কথা প্ৰাণী আছে যত, দেশয় চিন্তয় যদি মৰণ কালত। এই গোসাঁইসকল ইয়াত কৈ আছে মৰণৰ সময়ত খালি মোৰ ৰূপটোকে লওকচোন, মোৰ ৰূপটো চিন্তন কৰক। আৰু প্ৰাণপয়ানত যিটো মূৰৰ নাম লয়, মূৰৰ স্বৰূপক পায় চতুৰ্ভুজ হয়। যদি মৃত্যু সময়ত যদি তেওঁ অন্য কথা চিন্তা নকৰি যদি এক পৰম কৃষ্ণ কথা চিন্তা কৰি 108টা নামৰ ভিতৰত যদি এটা নাম গোবিন্দ ৰাম কৃষ্ণ এটা নাম কোৱাৰ লগে লগে যদি শেষ নিশ্বাসটো গুচি যায়, আত্মা গতি হৈ গ'ল। আৰু যদি তেওঁ সেই ৰাম নাম নাহে আয়ো বোপায়ো হয়, আইসকলক যদি নিজৰ ভাৰ্যাগৰাকীক যদি চিন্তন কৰি কৰি মৰি যায়, সিটো জন্মত আহি সেইগৰাকী লোক নাৰী হৈ জন্ম ল'ব লাগিব। আৰু বাপেকৰ কথা যদি ভাবি ভাবি যদি মৃত্যু হয়, তেওঁ সেইবাৰ পুৰুষ হৈ জন্ম ল'ব লাগিব। আৰু যদি কিবা বেলেগ জন্তুৰ কথা ভাবি যায়, সৰ্প এটা কথাও যদি ভাবি থাকোঁতে জীৱ গ'ল, মজবুত কাল সৰ্প হৈ জন্ম ল'ব লাগিব। আৰু যদি মই ভগৱানৰ নাম লৈ যাব পাৰোঁ, তেতিয়াহ'লে এজন মহাসাধু পণ্ডিত হৈ মই গৰ্ভতে পাৰ্গত হৈ মহাসাধু হৈ জন্ম ল'ব পাৰিম বুলি আমাক বুজাই আছে। ৰামে জীৱা জীৱা বস্তু কস্মৰিবা প্ৰাণ এৰে, মৰিয়া জন্ম কলভি তাৰ ৰূপ ধৰে। দেখিছে, যিটো ৰূপ লৈ লৈ আপোনাৰ মই মৰি যাব পাৰিম, সেইটোৱে মই জন্ম পাম বুলি কৈ আছে। সেইটোৱে কিন্তু বাল্য কাল হন্তে স্মৰে যিটো
কওঁ সেই সংস্কাৰে মৰণতো স্মৰে মোক। কিছুমান চাব সৌতি পোৱা গৃহত ভকত এজন গ'লে একেবাৰে কাকাও বুলি একে ধুনীয়াকৈ সেৱা এটা কৰে। এইটো তেওঁ সৌ পোৱা তেওঁ মাতৃ গৰ্ভত থাকোঁতে সেই মাতৃয়ে সেই জ্ঞানটো দিছিল, সেইকাৰণে তেওঁ সেৱা কৰে। কোনোবা এটা শিশু ক'ব তোৰ কাকা আহিছে সেৱা কৰ, নেযাওঁ, সি নাযায়। তাৰমানে সি গৰ্ভতে থাকোঁতে সি মানে অপক্ক হৈ আহিলে। হয়, যেনে কুমাৰশালত দুটা কলহ বনাই আছে, এটা মানে পানী ভৰাইলে ফাটি যায়, এটা আকৌ একেবাৰে টঙনীয়া থাকিলেও ফাটি নাযায়। হয়, এই যিটো মানে পৰিপূৰ্ণকৈ পথ হৈ পেলাই মানে পুৰিছিলে নহয়, সেইটো একদম শিলৰ সুধিব টনটনীয়া গোসাঁই। আৰু যিটো তাৰমানে আধা পোৱাকৈ থৈ দিলা সেইটো পানীটো পৰিলেও সলকি যায়। এতিয়া আমাকো কয় যে এই গোসাঁইসকল তেনেকুৱা কৰ্ম নকৰিব আপোনালোকে। এই সুন্দৰ এটা মানৱীজনক এবাৰ লৈ আপোনালোকে কি কওক, আপোনালোকে ভাল ভাল আহাৰ গ্ৰহণ কৰাৰ ব্যৱস্থা কৰক, সাধু সংগ ল'বলৈ ব্যৱস্থা কৰক, ভাল ভাল কৰ্ম কৰক। এই একেবাৰে মনুষ্য জন্ম লোৱা ইহকাল পৰকাল সৌভাগ্যৱান সৌভাগ্যৱতী হ'ব বুলি আজি কৃষ্ণ অৰ্জুনক বুজাই আছে। অৰাম পূৰ্ব জনম মোৰ যাৰ আশ্ৰয় বাসনা অনায়াসে মৃত্যু কালে স্মৰে জনা হৰিব। যিজন ভকতৰ পূৰ্ব জন্মৰ বাসনা আছে তেওঁ এইটো জন্মত আহি মৃত্যুৰ সময়তে তেওঁ কৃষ্ণ নাম লৈ মৰিব। আৰু যিটো জনৰ সিটো জন্মত কোনো মৃত্যু কোনো তেওঁ ভক্তি ভাৱ নাছিলে, তেতিয়াহ'লে এইবাৰ জন্মত তেওঁ কোনো কৃষ্ণ নাম নাহে। হয়, গতিকে সিটো জন্মত ভাল কৰ্ম কৰাৰ কাৰণে এইবাৰ আহি মানৱ জন্ম পাই ভাল ভাল কথা ক'বলৈ জনা হ'ল, ভাল ভাল খাদ্য গ্ৰহণ কৰিব পাৰে। মানুহে কি খায়? মানুহে ভাল আহাৰ খায়, গজনমুখী আহাৰ খায়। চাৰিমুঠি জীৱৰ ভিতৰত মানুহে খালি গজি উঠা আহাৰ খাব লাগে। গজি উঠা আহাৰটো খালে মানুহৰ খং, ৰাগ, দ্বেষ, অহংকাৰ, মদ, মৎসৰ্য এইবিলাক নাইকিয়া হৈ যায়। আৰু যিসকলে সদায় অগ্ৰ আহাৰ খায় তেওঁলোকৰ খং, ৰাগ চকু আগত কপালৰ আগতেই থাকে। হয়, সেইকাৰণে আমি জানি বুজি বেয়া আহাৰবোৰ আমি ত্যাগ কৰি ভগৱানে ভাল পোৱা আহাৰ কিছুমান গ্ৰহণ কৰি দিয়ক। এই মজা, এই শৰীৰটোতে আপোনাৰ দুটা ভাগ আছে, এই দুটা ভাগত দুখন দৰ্জা আছে। এই দৰ্জাত এখন দৰ্জাত গেলা পচা কিছুমান দ্ৰব্য সোমাই তালাটো মাৰি থৈ দিয়ক, আৰু এখন দৰ্জাত ধুনীয়া মালভোগ কল, আপেল, আঙুৰ, দুগ্ধ দি সোমাই থৈ দিয়ক। এসপ্তাহৰ পিছত সেই মালভোগ কলখিনি ধুনীয়াকৈ পকি মজি থাকিব। আপুনি ধুনীয়াকৈ মালভোগ কল থোৱা দৰ্জাখন খুলি দিয়ক, বাহ এনেকুৱা গোন্ধ আকৌ এবাৰ গৈ শুনি আহিব মন যাব। আৰু তাৰপিছত আপুনি দুৰ্গন্ধ গেলা পচা থোৱা দৰ্জাখন খোলক, একদম আপুনি 10 খোজ বাছুৱাই আহিব লাগিব, এনেকুৱা গোন্ধ। হয়, এতিয়া গেলা পচাটো বস্তুটো কি থাকে? পোক পিলুহে থাকে। আপুনি কিবা এটা বস্তু মাংস টুকুৰা পেলাই থৈ দিয়ক, গেলি পচি পোকে পিলুৱে জড়িত হৈ থাকিব। কিন্তু মালভোগ কল এইবিলাকত সেইবিলাক নেথাকে। গতিকে সেইকাৰণে আমাক কৈ আছে গোসাঁইসকল, আপোনালোকে খাদ্য বিচাৰ কৰক, সুন্দৰকৈ মানৱ জীৱন ধন্য হ'ব বুলি আজি আমাক বুজাই আছে। অৰাম দিহ কৰি ৰাম কৃষ্ণ বোলে তৰ মূলে তাকনো নিয়াই বাপ মাত বোলে হৰিব। চব ভকতে কৈ আছে ৰামকৃষ্ণ ক, ৰামকৃষ্ণ ক। সি আকৌ সেইটো নকয়, বাবাও বাচাও মই যাম এতিয়া এনেকৈ থাকে। তেনেকৈ থাকিলেতো আমাৰ কাম নাই। হয়, সেইকাৰণে কৈ আছে যে মৃত্যুৰ সময়ত যেতিয়া আপুনি সংকট বেলা হৈ থাকিব, কোনোবাই আহি কৰ্ণত নাম দিব, কোনোবাই অচেতন হৈ থাকিব, তাত
ৰাম নাম মুখে ল'ব নোৱাৰিলেও খালি স্মৰণ কৰি খালি কৃষ্ণ নামটো যদি জপ কৰি থাকে, এই একেবাৰে সুন্দৰ চাই সিদ্ধ নিচিনা একেবাৰে মহাবৈষ্ণৱী আহি কান্ধত তুলি বৈকুণ্ঠত লৈ যাব আপোনাক। অভ্যাস। আৰু যদি সেই কৰ্ম কৰা নাযায়, তেতিয়াহ'লে কালপোৱা খপোৱা বেং কামুৱাই আহি বাঘ জৈ লৈ ৰাইডাং লৈ টঙনিয়াই লৈ নানান শাস্তি, এই শাস্তি পোৱা পৰিত্ৰাণ কৰিবৰ বাবে ভাগৱত অধ্যয়ন শ্ৰৱণ কীৰ্তন কৰিব লাগিব। হৰে কৃষ্ণ এক নাম মহানাম যজ্ঞ প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰিলেহে সেই যন্ত্ৰণাৰ পৰা আমি হাত সাৰিব পাৰিম বুলি আজি বঢ়িয়াকৈ বুজাই আছে কৃষ্ণ। মন্দিৰভাগ চাফা হৈ থাকিলেহে গোসাঁই থাকিব। এতিয়া সেইটোৱেইটো জংঘল হৈ আছে। মনুষ্য মন্দিৰে বিৰাজ কৰহে। এতিয়া প্ৰভু ভগৱন্ত সেই মন্দিৰভাগত থাকে নে নাথাকে, আছে নে নাই, নে জংঘলেই নে কিবা উপায়ে। হৰে কৃষ্ণ। ৰামে যিকালত পুৰুষৰ পান হুৱে হত, এই ৰূপে চিন্তিবেক হৃদি কমলত, জগত আধাৰময়ী ব্যাপক ঈশ্বৰ, অনুতৈ অধিক সূক্ষ্ম অমনয় গোচৰ। যে ভগৱন্তৰ পৰমাত্মা ৰূপটো এডাল চুলিক ভাগ কৰিলে 10,000 ভাগ কৰিবলৈ যিটো অংশ হয়, এটা অণু নিচিনা সেই আত্মাটো বোলে সেনেকুৱাই। আমি যেনে আপুনি ঘড়ী পাৰ্টছবিলাক চাবচোন, মৰিব নোৱাৰে, সিহঁতে চকুতে এটা দূৰবীণ লগাইহে একেবাৰে যন্ত্ৰটো চায়, হয়, ঠিক তেনেকুৱা এটা বস্তু। গতিকে আমি এনেকুৱা ধৰিব নোৱাৰা, তেনেকুৱা এটা চিনি নোপোৱা, তেনেকুৱা এটা আত্মা, আমি বুজিব নোৱাৰা বস্তু বহু ভগৱন্তক আমি যদি ঈশ্বৰ সেৱা ভক্তি কৰামতন কৰিব পৰা নাযায়, তেতিয়াহ'লে আমাক মনুষ্য জন্ম লোৱাৰ কোনো কাম নাই বুলি কৈ আছে। ৰামে কোটি সূৰ্য প্ৰকাশ হয় প্ৰকৃতি তপৰ, অনন্তকালে ভক্তিযুক্ত হৈয়া স্মৰে নম, ঈশ্বৰ পদাৰ বিন্দে প্ৰৱেশিয়ামতি, মনক নিচল কৰি পাৱে ব্ৰহ্মগতি। দেখিছে, যদি মনটোক যদি স্থিৰ কৰি যদি এটা ভাগত লগাই দিব পাৰোঁ, তেতিয়াহ'লে সেই ব্ৰহ্মগতি লাভ কৰিব পাৰে। আৰু মনে ৰজা মনে প্ৰজা, মনে বিচাৰে সাত ভাত যা। মনটো যদি বহল কৰি দিয়া যায়, ই আগুৱাই গৈ থাকে। মনটোক যদি চপাই আনিব পৰা যায়, অকণমানতে সন্তুষ্ট হয়। গতিকে হয়, এনেকুৱা ইন্দ্ৰিয় একদম এই গোটেই দেহটোৰ ভিতৰত মন একে ৰজা, মন্ত্ৰী হৈছে। গতিকে আমি তাক খাদ্যাভাসৰ দ্বাৰাই, যোগ প্ৰাণায়ামৰ দ্বাৰাই আমি তাক লাহে 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 স্থিৰ গতিত আনি তাক আত্মাত যদি নিবেদন কৰি দিব পৰা যায়, তেতিয়াহ'লে মানৱ জীৱন লোৱা বঢ়িয়া হয়। ভক্ত হৰি বল, হৰি বল। এতিয়াহে দেখিলোঁ ইমান সময় পোৱা বঢ়িয়া। হৰি বল। হেন জানি অভ্যাসে ৰিয়া বদাই, স্মৰণ চিন্তন মূল তৰণ উপায়। ধৰিব এই স্মৰণ চিন্তন ভাগ কহে যিটো জন, সেই গুৰু মূৰ টান বন্ধু চৰণ। সেই গুৰু আৰু শিষ্য কিমান ধুনীয়াকৈ বুজাই আছে। গুৰু আমাৰ সম্বন্ধ কি? গুৰু আৰু শিষ্য সম্বন্ধ কি? স্বামী সম্বন্ধ। শিষ্যসকলৰ স্বামী হ'ল গুৰু আৰু কৃষ্ণ হ'ল আমাৰ স্বামী, হয়। গতিকে আমি স্বামীক যদি সন্তুষ্ট কৰিব পাৰোঁ, তেতিয়াহ'লে আমি এগৰাকী প্ৰতিব্ৰতা নাৰী। আৰু যদি আমি স্বামী সেৱা কৰিব নোৱাৰোঁ, তেতিয়াহ'লে কি? কুলক্ষণাতি।
হয় সেইকাৰণে কৈছে প্ৰতিব্ৰতা যিয়ে প্ৰতি কথা কোনোদিনে মানে অমান্য নকৰে যিয়ে প্ৰতি স্বামীজনৰ কথা ব্ৰত হিচাপে পালন কৰে হয় যিয়ে স্বামীৰ কাৰণে প্ৰাণ ত্যাগ কৰিব পাৰে তাকে কৈ আছে প্ৰতিব্ৰতা এই প্ৰতিব্ৰতা জয়মতী যিয়ে স্বামীৰ কাৰণে হাঁহি হাঁহি প্ৰাণ ত্যাগ কৰিছিলে আমাৰ আইসকলেও তেনেকুৱা হ'বলৈ শিক্ষা লওক আমাৰ আইসকলেও তেনেকুৱা হ'বলৈ জ্ঞান কওক মোৰ স্বামী পৰম দেৱতা মই ৰাতিপুৱাবে উঠোঁতে বহুতে খাওঁতে শুওঁতে ৰাতিপুৱা দুপৰীয়া গধূলি 3 সন্ধ্যা মই গুৰুজনক সেৱা কৰিব লাগিব স্বামী থাকিলে স্বামীলৈ পাতে নাৰী সোণৰ সংসাৰ স্বামী নহ'লে নাৰী দিনতেই আন্ধাৰ আজি যাৰ স্বামী আছে তেওঁ একেবাৰে আনন্দহে আনন্দ যাৰ স্বামী নাই তেওঁলোকৰ দিনতেই আন্ধাৰ গোসাঁইসকল আজি চাওক স্বামী থাকিলে কিমান সুবিধা স্বামী নহ'লে কিমান অসুবিধা আজি যাৰ তেনেকুৱা আছে তেওঁলোকে নিজেই উপলব্ধি কিমান দুখ বেদনা আজি স্বামীজন নোহোৱাৰ পিছত এইখিনি পোৱা যদি 9 বজালৈ সন্ধিয়াও যায় তেতিয়া ক'ব মানুহজনৰ মানুহগৰাকী বেয়া হ'ল মানুহজন নোহোৱাতে এতিয়াচোন বেগ এটা লৈ একেবাৰে গধূলাহে বজাৰ যায় তেওঁ কিন্তু ভাল কামতে গৈ আছে কিন্তু নিজৰ স্বামীজন নোহোৱাৰ কাৰণে আজি এইটো অপমান আৰু কোনোবা পুৰুষৰ প্ৰকৃতিগৰাকী ঢুকোৱাৰ পিছত মানুহজন যদি কোনোবা এঘৰলৈ বেছিকৈ যায় ক'ব এই মানুহজন বেয়া হ'ল এই ঘৰ মানুহ সদায় আহি থাকে কি কাম আছে এই মানুহ ঘৰত আহি গ'ল সেইকাৰণে চাই বুলিবা বাট দেহৰ ভিতৰত আছে খালা বাবা পিছলি পৰিবা তাত গুৰুসকল য'ত যাব নালাগে তাত কোনোদিনে নাযাব য'ত যাব লাগে তাত 10 বাৰ যাওক য'ত গ'লে মই সন্মান পাওঁ য'ত গ'লে মোক আদৰ কৰে য'ত গ'লে বহু আহিলে বুলি সন্মান কৰে সেইখন সমাজত আপোনালোকে যাব আৰু যিখন সমাজত গ'লে আপোনাক মানুহ বুলি নাভাবে যিটো ঠাইত গ'লে আপোনাক ইটিকিং কৰে যিটো ঠাইত গ'লে আপোনাক ঠাট্টা মস্কৰ কৰে সেই ঠাইবোৰ আপুনি পৰিত্যাগ কৰক নহ'লে কলিয়ে লম্ভি আপোনাক অনেক বিকটনা কৰিব বুলি আজি আমাক বুজাই আছে ৰাগতে সকাম গোধ নিৰোধিয়া মন অক্ষৰত প্ৰৱেশিয়া খোজে যিটো জন ব্ৰহ্মচৰ্য ধৰি আগে গুৰু উপসিয়া উপদেশ সাধি ব্ৰহ্ম পাৱে গয়া এ স্বৰূপে তো মাত মই কহোঁ তাৰ বোধ দেহৰ নৱতা দাৰ কৰিব নিৰোধ হৃদিত মন কনিয়া ৰাখিব নিশ্চলে ভুৱৰ মধ্যত প্ৰাণ থৈব যোগ বলে আধাৰৰ হন্তে যে নৱঘণ্টা নাদে উচ্চাৰিয়া স্মৰণ কৰিব প্ৰাণ যাইতে গুৰুসকল আমাক কৈ আছে যে আমাৰ দেহত 9খন দৰ্জা আছে এই 9খন দৰ্জা এখন মুখ আমি এখন দৰ্জা আমি নিয়োগ কৰিব নোৱাৰোঁ সেইখন দৰ্জাই কেতিয়াবা কাৰোবাক মাৰিব পাৰে কেতিয়াবা একেবাৰে মৃত্যু হৈ যাব পাৰে সেইখন দৰ্জা হ'ল আপোনাৰ মুখখন এই মুখখন এনেকুৱা বস্তু কথাতে কটা যায় কথাতে বতা পায় মোক মুখখন দিছে কিহৰ কাৰণে মুখখন দিছে ভগৱন্তৰ গুণানুকীৰ্তন কৰিবৰ কাৰণে কিন্তু কাৰোবাক মই অপমান কৰিবৰ কাৰণে দিয়া নাই আৰু মুখখন দিব দিছে কি প্ৰভুৰ প্ৰসাদ গ্ৰহণ কৰিবৰ কাৰণে কিন্তু মই যদি আজি ইয়াতে বহুজনৰ ঘৰতে যদি পায় একে বঢ়িয়া জুতি পাই ডিঙি গুৰিলৈ যদি ভৰাই দিওঁ মই একেবাৰে উশাহ নিশাহ ল'ব নোৱাৰি মই যন্ত্ৰণা আহিব হয় আৰু মুখখন থাকিল বুলি আপোনাৰ য'তে ত'তে যদি বেয়া কথা কওঁ তেতিয়াহ'লে এখন মুখৰ মূল্য নাই গতিকে এইখন মুখৰ দুটা কাম এই গোসাঁইসকল এই দুটা বস্তু যদি আমি নিমিত্ততে চলিব পাৰোঁ তেতিয়াহ'লে ইহকাল পৰকাল শান্তি পাম বুলি কৈ আছে সেইকাৰণে আমি ব্ৰহ্ম প্ৰতিমা নিশ্চে জানিবা প্ৰণৱ স্মৰণে শিকাৰণে গতি পাৱে ভকতে সাকাৰ ৰূপ চিন্তি নাম স্মৰণে জ্ঞানী নিৰাকাৰ ব্ৰহ্ম সমাধিত কৰে যদি আমাৰ যিটো এইটো প্ৰণৱ মন্ত্ৰ যিটো প্ৰণৱ ওংকাৰ ওম বুলি কৈ পাঠকসকলে 3জনক ব্ৰহ্মা বিষ্ণু মহেশক আৰাধনা কৰি কোৱাৰ লগে লগে যিটো অধুমুখা প্ৰাণবায়ু আহি উদ্ধৰ এটা হৈ গ'ল
ঊৰ্ধ এটা হৈ দেহটো সজীৱ হৈ গ'ল। মই আজিতো যিমানখিনি যে ছেকেণ্ড মই পাৰিলোঁ, মই সেই ছেকেণ্ড আয়ুটো বাঢ়ি গ'ল। মই যিমানখিনি সময় মই কৰি মানে দীঘলকৈ ল'ব পাৰোঁ, মই সিমান সময় আয়ুটো বাঢ়ি গ'ল। সেইকাৰণে সকলোৱে যত্ন কৰাটো উচিত, সকলোৱে মানে শিকাটো উচিত। প্ৰণৱ ধ্বনি কৰিব লাগে, প্ৰণৱ মন্ত্ৰ লৈ বেছি নাজানিলেও ঘৰতে টাইম লৈ পেলাই প্ৰকাশ কৰি থাকিলে দেহটো বৰ সুন্দৰ হয় আৰু দেহটো শুদ্ধ এটা হয় বুলি আমাক জ্ঞানীসকলে কৃষ্ণই বঢ়িয়াকৈ বুজাই আছে। ৰামে কৃষ্ণে বোলে দেখা নানা পন্থে গতি পায়, সুলভ আনন্দ কিন্তু ভক্তি বিনা নাই। সাংখ্য যে অষ্টাংগ জ্ঞান ব্ৰহ্মচৰ্য যোগে, নামত বিশ্বাস ভৈলে এতে কেন লাগে। অনন্য শৰণ হৈ স্মৰে যিটো লোক, যদ্যপি অজিত মই তবুজি নে মোক। ৰামে মোৰ পদ কিছু নোখোজ, আৰু জন্ম মৃত্যু এৰাই সিটো অতৰয় সংসাৰ। দেখিছে, যিজনে মোৰ পৰা একো নিবিচাৰে, খালি মোৰ চৰণ কমলখনহে বিচাৰে। কোনো ধন টকা পইচা আনন্দ নিবিচাৰে, খালি মোৰ বদযুগলখন বিচাৰে। সেইজনক মই জন্ম মৃত্যুৰ পৰা হাত সাৰাই থাকোঁ। আৰু যিজনে মোক ঐশ্বৰ্য বিভূতি বিচাৰি থাকে, মই তেওঁলোকক নিদিওঁ। হয়, গতিকে ভগৱন্তক আমি কেতিয়াও ধন টকা পইচা কিছুমান দিয়ক, সন্মান কিছুমান দিয়ক, সুখ কিছুমান দিয়ক বুলি ক'লেও পোৱা বস্তু নহয়। ৰাম বেশ্যাতকা মিৰ যেন নোগুচয়ৰতি, সেই মদে হৰি পদে নচাৰ মতি। যিসকল বেয়া স্বভাৱ, তেওঁলোকে কি কয়, এইটো বেয়া বুলি ক'লেও সেইটোকে কৈ থাকে। তেওঁলোকক হাজাৰবাৰ বুজালেও সেই কৰ্মটো তেওঁলোকে নেৰে। গতিকে সেইটো কৰ্ম দেখি আমি তাৰ পৰা বিমুখ হৈ আহিব লাগিব, যে এইখিনিৰ পৰা এইটো দিশে গ'লে মই বেশ্যাবোৰ মানে দেখা পাওঁ, চকুৱে দৰ্শন হয়, সেইটো বাদ ত্যাগ কৰক আপোনালোকে। এইফালে এই থানখনৰ দেখি, শিৱ থানৰ দেখি গৈ যাওক, এইফালে গ'লে এতিয়া সেইটো লাইন আছে, গতিকে সেই লাইনটো বাদ কৰি এইফালে যাওক। বোলে এইফালে গ'লে এতিয়া এনেকুৱা মজবুত একেবাৰে দঁতালবিলাক আছে, নাই সেইটো বাটত ত্যাগ কৰি বেলেগ এটা বাটত যাওক। তেতিয়া কি হ'ব, শান্তি পাব। আৰু যদি আপুনি জ্বলাজুইত ঘিউ দিব যায়, তেতিয়াহ'লে আপোনাৰ তাতে মুখ ঠেকেচা খাই কি হ'ব, অন্তৰ নাই। আৰু বা কি কহয় গোবিন্দ মিশ্ৰে শুনা কালে গাখি আখে দেখা বিলম্ব নকহ। হে প্ৰভু, আজি গোবিন্দ মিশ্ৰ লেখকে কৈ আছে যে আমাৰ সকলোকে কালে গাখি আছে, গাহ কৰি আহি লাহে ডিঙিটো পাইছে আহি। আৰু ডিঙিটো বেয়া অকণমান, গতিকে মাতিবা নৰঙা। যেনেকৈ আপোনাৰ এটা বেং খাপে ধৰাৰ পিছত সি কি কয়, কেপ, তাৰমানে মই মাতিবা নৰঙাও, তাৰমানে সি গিলি জিভাখনে তাৰ ওলাই আছে। হয়, আমাকো তেনেকুৱা কাল সৰ্পই গিলি আছে। সেই গোসাঁইসকল এই কাল সৰ্পৰ পৰা উদ্ধাৰ পাবৰ কাৰণে কি এক ভাগৱত শাস্ত্ৰ, গীতা শাস্ত্ৰ, হৰিনাম কীৰ্তন লওক। কালে গ্ৰাস কৰিব, কিন্তু আপোনালোকে তাৰ বেদনাটো নাপাব। কেতিয়াবা কালে সৰ্পই দংশন কৰিব, আপুনি সাপটোও দেখা নাপাব আৰু বেদনাটোও নাপাব। আপুনি ঘচকৈ পৰি পেলাই মৰিব লাগিবই এদিন কিবা এটা কৰি, কিন্তু পৰি পেলাই যে দুখ পালে অনুভৱ নাই। যেনেকৈ আজি চাওক, এজন মানুহ প্ৰেছাৰ ষ্ট্ৰক হৈ খচককৈ পৰিলে, পৰাৰ লগে লগে চেতন নাই, বাছ তেওঁৰ আত্মা গুচি গ'ল। হয়, আৰু কিছুমানক দেখিব তেওঁ পৰিলে কিন্তু এতিয়া ভালো নহয়, একোৱেই নহয়, মহা যন্ত্ৰণা। হয়, সেইকাৰণে আমাক কৈ আছে, সেই গোসাঁইসকল
আৰু আমাৰ বেছি দিন নাই এই কলি মানুহবিলাক বহুত আয়ু কম হয় কলি মানুহবিলাকত কম শিক্ষিতবিলাকে বহুত ডাঙৰ মানে শিক্ষিত দেখুৱাব পাৰে আৰু অপণ্ডিতো পণ্ডিত হ'ব পাৰে কলিত মানুহবিলাকৰ সংৰাগটো বেছি গতিকে আপোনালোকে চব ত্যাগ কৰি এক কৃষ্ণত নাম লৈ জয় কৃষ্ণ ৰাধে কৃষ্ণ বুলি আপোনালোকে স্মৰণ কৰক জয় ৰাধে বুলি কওক তেতিয়াহ'লে সিধাবাই গাওঁ ল'ৰা ছোৱালী নাতি পুতি জীয়াই সকলোৱে হৈময় হৈ সকলোকে দেখাৰ লগে লগে কাকাও কৃষ্ণ ক'লৈ যোৱা এইটো ভাষা আহিব আৰু যদি তাকে নকয় এই গঞ্জা হয় দুটা বস্তু গতিকে সেইকাৰণে আজি এই সিধাবাৰী গাঁও আমাৰ ভক্তজনৰ ঘৰত আহি বহুত আনন্দ পালোঁ সাধু গুৰু বৈষ্ণৱৰ চৰণ সেৱা পালোঁ আৰু অতিকৈ চেনেহৰ বোৱাৰীসকল আইসকলক পাই আমি আনন্দিত হৈছোঁ আপোনালোকে সকলোৱে জ্ঞান লওক নিজৰ শহু শাহুসকলক সন্মান কৰক জ্যেষ্ঠজনক সন্মান কৰক পিতৃ মাতৃক সন্মান কৰিব দেখিব আপোনালোকৰ সিধাবাৰী গাঁৱত একেবাৰে ভক্তিয়ে জয় জয় হৈ সুন্দৰ অনুষ্ঠান পাতি সাধু গুৰু বৈষ্ণৱক মাতি আনি মালভোগ আপেল আঙুৰ খুৱাই থাকিব পাৰিব বুলি আজি আমি এই মহাভাগৱতৰ পৰা আপোনাৰ আশীৰ্বাদ দিছোঁ কৃষ্ণ হাঁহিতে খেলিতে কত দূৰে ধৰি এৰাই বা কৈছা যদি অবোলা হৰি কৃষ্ণ হৰি ৰাম 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 রাম ও হরি রাম